দৰ্শকসকল মই টাইপ চহৰত আছো। টাইপ চহৰত এয়া আব্দুল্লাহ ইবনে আব্বাছৰ বাসগৃহ, লাইব্ৰেৰী, মছজিদ। আসসালামু আলাইকুম। আপোনালোকে চাই আছে খবৰ ইত্যাদি। আব্দুল্লাহ ইবনে আব্বাছ আছিলে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ সংগী, চাহাবা। মুছলিম বিশ্বত আজিৰ তাৰিখত তেওঁক কোৰাণৰ মুখপাত্ৰ বুলিও কোৱা হয়। তেওঁক ৰইছুল মুফাssirin বা শাহিদুল মুফাssirin বুলিও কোৱা হয়। অৰ্থাৎ মহানবী সাল্লাল্লাহু আলাইহি সাল্লাম যি কৈছিলে, যি কৰিছিলে, সকলো লিপিবদ্ধ কৰা মূল মানুহজনেই হ'ল আব্দুল্লাহ ইবনে আব্বাছ। আপোনালোকে দেখি আছে টাইপ চহৰৰ দৃশ্য। আমি গৈ আছোঁ আব্দুল্লাহ ইবনে আব্বাছৰ বাসগৃহ, লাইব্ৰেৰী, কবৰস্থান, মছজিদৰ দিশে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি জানিব পাৰিব যাৰ জৰিয়তে, যাৰ লিখাৰ জৰিয়তে আমি আজি কোৰাণ পাইছোঁ, তেওঁৰ বাসগৃহ আজি চাবলৈ পাৰিব। মক্কা নগৰীৰ পৰা বহু দূৰত টাইপ চহৰ আছে, টাইপ দেশ আছে। মক্কা নগৰীৰ পৰা বহু আঁতৰত আমি সেই দিশে ৰাওনা হৈছোঁ। আপোনালোকে দেখি আছে এয়া মৰুভূমি, প্ৰচুৰ মৰুভূমি আমি পাৰ হৈ পেলাই অৱশেষত আব্দুল্লাহ ইবনে আব্বাছৰ বাসগৃহ, লাইব্ৰেৰী, মছজিদৰ দিশে আমি আগবাঢ়িছোঁ। আপোনালোকে দেখি আছে এই যে বাসগৃহ, এয়াই হৈছে আব্দুল্লাহ ইবনে আব্বাছৰ বাসগৃহ। ইয়াৰ ভিতৰত বৰ্তমান লাইব্ৰেৰী আছে, লগতে ইয়াতে কবৰস্থান আছে আৰু মছজিদ আছে। ইয়াতে মানুহে নামাজ পঢ়িব আহে, দোৱা কৰিব আহে, যাৰ জৰিয়তে আজি ইছলামৰ বিষয়ে জানিব পাৰিছোঁ, যাৰ জৰিয়তে আজি আমি ইছলাম কি বুজিব পাৰিছোঁ, যাৰ জৰিয়তে বিভিন্ন ঠাইত পাথৰৰ লিখাবিলাক সংগ্ৰহ কৰি কোৰাণ তৈয়াৰ কৰা হৈছিলে। অৰ্থাৎ কোৰাণৰ মুখপাত্ৰ ৰইছুল মুফাssirin বা শাহিদুল মুফাssirin আজি মুছলিম বিশ্বই কয় তেওঁক। গতিকে সেইগৰাকী আব্দুল ইবনে আব্বাছ যদি আজি কোৰাণ নিলিখিলে হয়, আজি লিপিবদ্ধ নকৰিলে হয়, আমি একোৱেই নাজানিলোঁ হয়। গতিকে সেইগৰাকীৰ ঘৰ এতিয়া টাইপ দেশত আছে। তেওঁ আছিলে হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম মহানবীৰ একদম কনিষ্ঠ খুৰা, কনিষ্ঠ চাচাৰ পুত্ৰ, আব্বাছৰ পুত্ৰ। তেওঁৰ জন্ম হৈছিলে অনুমানিক 619 খ্ৰীষ্টাব্দৰ মক্কা হেজাজত, আৰু মৃত্যু হৈছিলে 687 খ্ৰীষ্টাব্দৰ টাইফৰ চৌদি আৰবত। য'ত মৃত্যু হৈছিলে তাতে এতিয়া তেওঁৰ বাসগৃহ, তেওঁৰ মছজিদ আৰু তেওঁৰ লাইব্ৰেৰী আছে। আমি আজি আপোনালোকক লাইব্ৰেৰী দেখুৱাই আছোঁ। চাই আছে আপোনালোকে দৃশ্য। আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ, তেওঁ তাফসীৰ কোৰাণ আৰু সুন্নাহ হাদিছৰ বিষয়ে বৰ্ণনা কৰিছিলে। গতিকে মোৰ দৰ্শকসকল, মই মৌলানা নহয়, মই কাৰী নহয়, মই মুফতি নহয়, মই একো নাজানো ইছলামৰ বিষয়ে। মই যি অধ্যয়ন কৰি পাই আছোঁ, মই যি য'ত শুনি আছোঁ, সেয়া আপোনালোকৰ সন্মুখত বৰ্ণনা কৰি আছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে ক্ষমাৰ দৃষ্টিৰে চাব বুলি মই আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ। এনেকুৱা নহয় যে অকল তেওঁৱেই হাদিছ বৰ্ণনাকাৰী, তেনেকুৱা নাভাবিব আপোনালোকে। তেওঁ আছিলে হাদিছ বৰ্ণনাকাৰীৰ ভিতৰত অন্যতম এজন চাহাবা। আল্লামা আইনীৰ মতে হজৰত আব্দুল্লাহ ইবনে আব্বাছ, তেওঁৰ হাদিছ বৰ্ণনাৰ সংখ্যা 1660, আৰু কাৰোবাৰ মতে 2660টা। বুখাৰী শৰীফ ও মুছলিম শৰীফ যৌথভাৱে 95টা, এককভাৱে বুখাৰীত 120টা আৰু মুছলিম শৰীফত 49টা হাদিছ উল্লেখ আছে। গতিকে এয়া চাওক গেট, এই গেটেৰে প্ৰৱেশ কৰিলে আপোনালোকে আৰু অন্যান্য চহৰত যাব পাৰিব টাইপৰ। দূৰৰ পৰা আমি দেখুৱাই দি আছোঁ তেওঁৰ বাসগৃহৰ দৃশ্য। আৰু ইয়াতে তেওঁৰ চাওক আপোনালোকে, এয়া খোৱা খাদ্যৰ ব্যৱস্থা আছে, আপুনি ক্ৰয় কৰি খাব লাগিব। ইয়াতে চাওক আপোনালোকে খোৱা খাদ্য আছে, খোৱা খাদ্য আপুনি ক্ৰয় কৰিব পাৰিব। কমলা লাগে, আপেল লাগে, যি লাগে সকলো আপুনি ক্ৰয় কৰি খাব পাৰিব। বজাৰৰ ব্যৱস্থা আছে ধুনীয়া। গতিকে মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই টাইপ চহৰত আহি বিভিন্ন প্ৰতাৰণাৰ বলি হৈছিলে। যেতিয়া ইছলাম প্ৰচাৰৰ কাৰণে প্ৰথম আহিছিলে এই টাইপ চহৰত, মইতো ইমান নাজানো। গতিকে জোনাসকলে জানিব, ইছলামৰ বিষয়ে ষ্টাডি কৰাসকলে জানিব। মই যিমান ইয়াত আহি মই গম পাইছোঁ, মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া প্ৰথম টাইপ চহৰত যেতিয়া সোমাইছিলে, তেতিয়া তেওঁ অনুভৱ কৰিছিলে যে মই সাধাৰণ নাগৰিকক প্ৰথমে কলিমাৰ দাৱাত, ইছলামৰ দাৱাত দিয়াতকৈ আগতে মূল ব্যক্তিসকলক, টাইপ চহৰত নেতৃস্থানীয় ব্যক্তিসকলক আমি দাৱাত দিয়াটো ভাল হ'ব। আৰু তেতিয়া মহানবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংগী আছিলে আব্দুল্লাহ ইবনে আব্বাছ, যাৰ ঘৰ টাইপতে আছিলে। গতিকে তেওঁ প্ৰথম নেতৃস্থানীয় 3গৰাকী ব্যক্তিক দাৱাত দিছিলে, দাৱাত কবুল কৰা নাই। 10 দিন পৰ্যন্ত ইয়াত থাকিছিলে। কোনো মানুহে প্ৰত্যেকৰ ঘৰে ঘৰে পৰৱৰ্তী পৰ্যায়ত গৈছিলে, কোনো দাৱাত কবুল কৰা নাই, কোনো ইছলাম গ্ৰহণ কৰা নাছিলে। অৱশেষত তেওঁ টাইপ চহৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিলে। কিন্তু তেওঁৰ যাত্ৰাকালত টাইপ চহৰৰ সৰু সৰু শিশুসকলৰ দ্বাৰা তেওঁক নিৰ্যাতন কৰা হৈছিলে, আঘাত কৰোৱা হৈছিলে। তেওঁৰ গাত
পাথৰ দলিয়াই দিছিলে, যাৰ ফলত তেওঁৰ গোটেই দেহা তেজৰে ৰাঙলী হৈ পৰিছিলে। ইয়াতে বেহুচ হৈ পৰি গৈছিলে এই টাইপ চহৰতে। যি নেতৃস্থানীয় তিনিগৰাকী ব্যক্তিৰ ওচৰত মহানবী সাল্লাল্লাহু আলাইহি সাল্লাম গৈছিলে, তেওঁলোকেতো কলিমাৰ দাৱাত, ইছলামৰ দাৱাত গ্ৰহণ কৰা নাছিলে, বৰঞ্চ তেওঁক মানে বিভিন্ন ধৰণে গালি গালাজ হাঁহি ধেমালিৰে মানে তেওঁক মানে ককৰ্থনা কৰিছিলে, তেওঁৰ সৈতে হাঁহি ধেমালি কৰিছিলে আৰু কৈছিলে তুমি ইমান দৰিদ্ৰ, তুমি কেনেকৈ নবী হ'বা, তোমাক নবী হিচাপে আমি নামানো। তেনেকৈ গোটেই 10 দিন থাকি পেলাই যিসকলৰ বাসগৃহত গৈছিলে, ঘৰে ঘৰে গৈ পেলাই কলিমাৰ দাৱাত দিছিলে, ইছলামৰ দাৱাত দিছিলে, তেওঁলোকেও গ্ৰহণ কৰা নাছিলে, বৰঞ্চ শিশুসকলৰ দ্বাৰা 3 কিলোমিটাৰ বাট, মই শুনা মতে, মই ইমান নাজানো, 3 কিলোমিটাৰ বাট যেতিয়া নবীজি খোজকাঢ়ি ইয়াৰ পৰা গুচি গৈছিলে টাইপ চহৰৰ পৰা, তেতিয়া সেই 3 কিলোমিটাৰ একদম পাথৰ মাৰি মাৰি গাৰ তেজ ওলাই দিছিলে। এনেকুৱাকৈ তেওঁলোকে নবীজিৰ ওপৰত আক্ৰমণ কৰিছিলে। টাইপ চহৰৰ শিশুসকলে নেতৃস্থানীয় ব্যক্তিসকলৰ হুকুমত এই আলামত কৰিছিলে নবীজিৰ ওপৰত। কিন্তু টাইপ চহৰৰ সেই সময়ৰ মানুহবিলাকে দৰিদ্ৰ বুলি ভাবা মহানবী সাল্লাল্লাহু আলাইহি সাল্লামৰ নিৰ্যাতনৰ প্ৰটেকশ্যনকাৰী আছিলে আব্দুল্লাহ ইবনে আব্বাছ, অৰ্থাৎ আমি দেহৰক্ষী বুলি কওঁ বৰ্তমান অসমীয়াত। এই দেহৰক্ষী আছিলে আব্দুল্লাহ ইবনে আব্বাছ। এই ঘৰৰ মালিক, এই মছজিদ, এই লাইব্ৰেৰী, আজি তেওঁৰ ঘৰত লাইব্ৰেৰী হ'ল, মছজিদ হ'ল, এই স্থানতে তেওঁৰ মৃত্যু হৈছিলে, লগতেই তেওঁৰ কবৰটো আছে। গতিকে আব্দুল্লাহ ইবনে আব্বাছ কেৱল যে হাদিছ বৰ্ণনাকাৰী, কোৰাণ বৰ্ণনাকাৰী বা কোৰাণৰ লিপিবদ্ধকাৰী তেনেকাই নহয়, তেওঁ এজন প্ৰটেকশ্যনকাৰী। গতিকে ইছলামটো ইমান সহজ নহয়। মহানবী সাল্লাল্লাহু আলাইহি সাল্লাম যদি ইমান ত্যাগ নিদিলে হয়, ইমান নিৰ্যাতন সহ্য কৰি নগ'লে হয়, তেতিয়াহ'লে আজি হয়তো আমি ইছলাম নাপালোঁ হয়। তেওঁৰ ইমান ত্যাগৰ পাছত, ইমান নিৰ্যাতন সহাৰ পাছতহে আমি আজি ইছলামৰ পোহৰ পাইছোঁ। গতিকে আজিৰ ভিডিঅ' এই পৰ্যন্ত আছিলে। আপোনালোকে চাইছে, কমেণ্টত জনাব কেনেকুৱা পাইছে। মই আকৌ কৈছোঁ যে মই মৌলানা নহয়, মোৰ কোনো মৌলানা ডিগ্ৰী নাই, মই কাৰী নহয়, মই মুফতি নহয়, মই ইছলামৰ বৰ্ণনাকাৰীও নহয়। মই যি শুনি আছোঁ, মই আনৰ পৰা যি পৰামৰ্শ লৈ যি বুজি আছোঁ, তাৰ ওপৰতে, তাৰ আধাৰত মই ভিডিঅ' বনাইছোঁ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো অৱগত কৰাবলৈ নাপাহৰিব। যদি কিবা ভুল হয় আপোনালোকে মাৰ্জনাৰ দৃষ্টিৰে চাব বুলি মই অনুৰোধ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ সেইসকলক যিসকলে মোক এই পবিত্ৰ স্থানত আনিছে। টাকুৱা ট্যুৰ এণ্ড ট্ৰেভেলছৰ লগত জড়িত আটাইগৰাকী ব্যক্তিক মই ধন্যবাদ জনাইছোঁ। আপোনালোকেও যদি টাকুৱা ট্যুৰ এণ্ড ট্ৰেভেলছৰ জৰিয়তে আহিব বিচাৰিছে, আপোনালোকে, মই ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিছোঁ, এই নাম্বাৰৰ সৈতে যোগাযোগ কৰিব। যোগাযোগ কৰিলে আপোনালোকে আহিব পাৰিব এই পবিত্ৰ স্থান মক্কা মদিনাত আপোনালোকে আহিব পাৰিব। যদি আহিব বিচাৰিছে তেতিয়াহ'লে এই নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি আহিব পাৰে। ধন্যবাদ। টাইপ চহৰেই নহয় আৰু অন্যান্য ঠাইৰ ভিডিঅ' আহি আছে, আপোনালোকে ক্ৰমান্বয়ে চাবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আসসালামু আলাইকুম, খুদা হাফিজ।